জ্ঞাতাৰ্থ জনালোঁ। I think there are some representatives of the national press as well. Asana na? Okay. So first I'll speak in English and then in Assamese. And similarly, so will our office. Okay. আজি 10 অক্টোবৰ 2020 যোৱা 20 ছেপ্টেম্বৰত এটা অপৰাধ আমাৰ দৃষ্টিগোচৰ হৈছিলে। এই দৃষ্টিগোচৰ হোৱাৰ লগে লগে মাননীয় নিৰ্দেশত অপৰাধটো কাৰ্যকৰণ হৈ থকা অৱস্থাত দিবলৈ তেখেতে নিৰ্দেশ দিছিলে। তাৰ পৰা এইটোৰ অনুসন্ধান আৰম্ভ হ'ল। এই যোৱা 20টা দিনত অনুসন্ধানৰ ক্ষিপ্ৰতা, চিনচিয়াৰিটি আৰু টিম ৱৰ্ক আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু অসম পুলিচে এই ক্ষেত্ৰত দিনে বিভিন্ন কাম কৰি ইতিমধ্যে এই সংক্ৰান্তত ৰেজিষ্টাৰ কৰা হৈছে। আৰু টোটেল 45টা এৰেষ্ট হৈছে এই কেছসমূহত। 45টা কেছত প্ৰকৃত ব্যক্তি 43জন, 2জন ব্যক্তিক 2টা বেলেগ বেলেগ কেছত এৰেষ্ট কৰা হৈছে। কেছকেইটা ৰুজু কৰা হৈছে নলবাৰী আৰু নৰ্থ লখিমপুৰ কাৰ্বি আংলং। বহুতো এটা ডাঙৰ সংখ্যা ডিজিটেল এভিডেন্স, ডিজিটেল মানে বস্তু PDA বুলি যেনেকৈ পাৰ্চনেল ডিজিটেল এক্সেচৰিজ ইত্যাদিখিনি বিভিন্ন জেগাৰ পৰা জব্দ কৰা হৈছে। আমি ভাবিছোঁ আমি ইমান কম সময়তে যথেষ্টখিনি আমি অগ্ৰগতি লাভ কৰিছোঁ। আৰু যিটো অনুসন্ধানৰ মূল উপজীব্যটো হ'ল পেপাৰটো লিক হ'ল কেনেকৈ। আমাৰ কথা হ'ল পেপাৰটো লিক কেনেকৈ হ'ল, আমাৰ অনুসন্ধানৰ মূল উপজীব্য। আৰু সেইটো কৰিবলৈ যাতে এয়া লিক হ'ল এনেকৈ ধৰণে পোৱা নাযায়। এইটো পোৱা যায় ক্ৰমশঃ এটাৰ পিছত এটা বিচাৰি সেইখিনি সন্ধান কৰি তাৰ আমি এষ্টাব্লিছ কৰাৰ এটা অনুসন্ধানৰ পদ্ধতি আছে। এই সংক্ৰান্তত মই CIDৰ লগতে হওক বা বাকী জিলাৰ আৰক্ষী অধীক্ষকে হওক, DCP ক্ৰাইমৰ লগতে হওক, CPৰ লগতে হওক, তেওঁলোকৰ লগত কথা পাতি থকাৰ উপৰিও ADG ল এণ্ড অৰ্ডাৰ শ্ৰী GP সিঙক এখন চিঠি লিখিছিলোঁ যে তেখেতে কোঅৰ্ডিনেট কৰিব আটাইকেইটা জেগাৰ যিখিনি অনুসন্ধানৰ প্ৰক্ৰিয়া সেইখিনি কৰিব আৰু তেওঁ দায়িত্ব সহকাৰে আটাইখিনি কোলেক্ট কৰি পেলাই আমাক ৰেগুলাৰ বেচিছত ব্ৰিফিং কৰিব। আৰু আমিও বিভিন্ন জেগাৰ পৰা ব্ৰিফিংখিনি পাই আছোঁ একৰ্ডিংলি। আৰু তাত স্পষ্ট কোৱা হৈছে এই ঘটনাক্ৰমৰ আওতাত যিমান সম্ভৱ থকা মানুহ সকলো ভাল ধৰণেৰে অনুসন্ধান কৰিব লাগে এই প্ৰক্ৰিয়াটোত জড়িত। আৰু সেই মৰ্মে এভিডেন্স অনুসৰি মেৰিটৰ ওপৰত বেছ কৰি, আন্দাজৰ ওপৰত নহয়, মেৰিটৰ ওপৰত বেছ কৰি তেখেতলোকে ইটোৰ পিছত ইটো কৰি আছে। একৰ্ডিংলি আমি যথেষ্টখিনি আমি প্ৰগ্ৰেছ কৰিবলৈ সক্ষম হৈছোঁ। এয়া আপোনালোকে দেখিছে আমি অসম পুলিচে মাননীয় মুখ্যমন্ত্ৰীৰ যি ইচ্ছা সেই ইচ্ছাকে
পুনৰবাৰ প্ৰকট কৰি আমি কওঁ যে দেয়াৰ বি ন' ষ্ট'ন লেফ্ট আনটাৰ্ণ। বস্তুটো ইয়াৰ আচল বেমাৰটো ক'ৰ পৰা পেপাৰটো লিক কেনেকৈ হ'ল সেইটো উলিয়াবলৈ আমাৰ চেষ্টাৰ কেতিয়াও ত্ৰুটি নহয়, কম নহ'ব, আৰু আমি এইটো উলিয়াইহে এৰিম। মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত আমাক ৰেংক ষ্টেটাছ এফিলিয়েশ্যন কোনো আমি ইয়াত চাব নোৱাৰিম। আমি যিজন দোষী সেইজনৰ কাৰণে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম। আৰু মই মাননীয় সংবাদ মাধ্যমৰ বন্ধুসকলক অনুৰোধ কৰিম যাতে আমাক সহায় কৰে, এই গোটেই প্ৰক্ৰিয়াটোত আমাক সহায় কৰে। এই ধৰণেৰে যে আমাৰ যিখিনি ফাইণ্ডিংছ সেইখিনি হিচাপে আমি আগবাঢ়োঁতে প্ৰেৰণা দিলে আমাৰ অফিচাৰবোৰেও ভাল পায়, অকণমান যদি এনকাৰেজ কৰে। হিচাপে SLPRBত আমি কেনেকৈ কামটো কৰিছোঁ সেইটো মই থোৰতে কৈ দিব বিচাৰিছোঁ। ৰিকনষ্টিটিউট কৰিলে গভৰ্ণমেণ্ট অফ আছামে 1 অক্টোবৰ পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডটো পুনৰ গঠিত কৰিলে। গভৰ্ণমেণ্ট পাতিলে DGP আছাম, আৰু ইয়াত 4জন অন্যান্য আমি বিষয়ববীয়া থাকিলোঁ। ADGP এডমিনিষ্ট্ৰেশ্যন, IGP স্পেচিয়েল ব্ৰাঞ্চ আৰু ADG TAP। আমি প্ৰথম মিটিংখন প্ৰথম দিনাই কৰিছোঁ। প্ৰথমতে আমি SP সকলৰ লগত জুম কনফাৰেঞ্চ কৰি পেলাই কি চলি আছিলে, কেনেকৈ চলি আছিলে সেই আমি কামখিনি কৰিছিলোঁ। আৰু আমি SLPRB মিটিংখন সেইদিনাই আমি কৰিছোঁ। আমি চালি জাৰি চাই আমি সিদ্ধান্ত লৈ যিটো আইন শৃংখলাজনিত পৰিস্থিতি, এতিয়া আহিবলগীয়া BTR ইলেকশ্যন, আইন শৃংখলাজনিত যিখিনি ইছ্যু সেই সমুদায় মানে আমি বিবেচনা কৰি এইটো সিদ্ধান্ত কৰিলোঁ যে বিভিন্ন প্ৰায় 30টামান পৰীক্ষাৰ হৈছিলে সেইখিনি কৰিব আমি পুলিচে নোৱাৰোঁ। এইটো অসম্ভৱ কথা। গতিকে আমি চৰকাৰলৈ এখন চিঠি লিখিলোঁ যে এই পৰীক্ষাবোৰ আমি পাতিব নোৱাৰিম, গতিকে চৰকাৰে বেলেগ বিবেচনা কৰিব। গতিকে অন্য ডিপাৰ্টমেণ্টৰ পৰীক্ষাখিনি চৰকাৰে বেলেগ ধৰণে পাতিবলৈ কৰিলে, আৰু ইউনিভাৰ্চিটিক এইটো পৰীক্ষা দিছে বুলি আমি গম পাইছোঁ। যিহেতু আমাৰ SLPRBৰ মই এটা ইনষ্ট্ৰাকশ্যনছ দিছোঁ লিখিত যে ইয়াত এই পৰীক্ষাৰ সমুদায় কামত ইনভলভ হৈ থকা যিকোনো এজেঞ্চি যিকোনো ধৰণৰ সন্দেহৰ আৱৰ্তত যদি তেওঁলোক আহে তেতিয়াহ'লে SLPRBক জনাব লাগে, সিদ্ধান্ত ল'ব। আৰু তুৰন্তে যেতিয়া আমি খবৰ পাইছিলোঁ যে যিটো পৰীক্ষাৰ চাৰ্জত আছিলে তেওঁলোককতো আৰম্ভণিতে আমি আঁতৰাই দিছিলোঁ, কিন্তু আমি ইনভেষ্টিগেটিং এজেঞ্চিৰ পৰা তেখেতলোকৰ আনুষ্ঠানিক খবৰ আমাক দিয়াৰ লগে লগে আমি যিকেইটা এজেঞ্চি পৰীক্ষাৰ ক্ষেত্ৰত হৈ আছিলে তেওঁলোকক আমি ডিছএংগেজ কৰিলোঁ, আমি আমাৰ আঁতৰৰ পৰা আঁতৰাই দিয়ালোঁ। আৰু আমি এতিয়া পুলিচে নিজেই পাতিম কেৱল মাত্ৰ যিবোৰ ইকুইপমেণ্টছ আছে, ট্ৰান্সপাৰেণ্ট ৰিক্ৰুটমেণ্ট পলিচিটো যিটো পলিচি সেইটো আগবঢ়াই নিবৰ কাৰণে যিখিনি ইকুইপমেণ্ট আৱশ্যক সেইখিনি আমি হায়াৰ কৰিম। কিন্তু আমাৰ পুলিচৰ মানুহে সেই আৰু বিভিন্ন ভিডিঅ' ইছ্যুজ, কম্পিউটাৰাইজ ইছ্যু, মেবি লেজাৰ ইত্যাদি ধৰণৰ বিভিন্ন যন্ত্ৰ পাতি ইয়াত ইনভলভ থাকে, সেইখিনি আমি নিজেই ভাড়া কৰি আনি পেলাই আমি পুলিচে নিজে। আৰু পৰীক্ষাটো SI পৰীক্ষাটোৰ কাৰণে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত যা যোগাৰ কৰিছোঁ। ইতিমধ্যে তেওঁলোকৰ লগত আমি যাৱতীয় আনুষ্ঠানিক কমিউনিকেশ্যন কৰা হৈছে,
আৰু আমি SOP উলিয়াই আছোঁ, এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগত আমি সেই মৰ্মে এটা MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙো সেইটোৱে কথা যে আমি কোনো বাহিৰা এজেঞ্চিক আমি নলওঁ, আৰু এই এতিয়াৰ পৰা আনকি যিখিনি PET-PST আছে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, সেইখিনিও আমি নিজেই কৰিম। গতিকে কেণ্ডিডেটছৰ অকণমান অসুবিধা হয়তো হ'ব, কিন্তু গোটেইখিনি বস্তুটো এজ ইজ ৱেৰ ইজ বেচিছত পজ কৰা হৈছে। আমি এটা গভৰ্ণমেণ্টৰ লগত বহি পেলাই সিদ্ধান্ত লওঁ। অলৰেডি কৰাখিনিক কেইটামান কৰিলে, এখন জিলাতে কমপ্লিট কৰা হৈছিলে, গতিকে ইতিমধ্যে কৰাখিনিক আমি বাধ্য বিবেচনা কৰি আমি চৰকাৰক ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। গতিকে আৰু লগতে মই কওঁ, আজি এটা আপোনালোকে নিশ্চয় গম পাইছে, আমাৰ লগত দুজন ব্যক্তি কালি কৰায়ত্ব কৰা হৈছে। আমাৰ লগত বৰ্তমান আছে CID-ত ৰুবুল হাজৰিকা আৰু সুৰজ শৰ্মা। এই দুজন ব্যক্তিৰ ডিব্ৰুগড়ৰ পৰা আমি খবৰ পাই CID-ক মই নিৰ্দেশ দিলোঁ যে তুৰন্তে সংশ্লিষ্ট জিলাকেইখনক ৰিকুইজিশ্যন দিব লাগে যে তেওঁলোকে সেই বিশেষ ঘৰকেইটাত ৰেইড কৰিব লাগে। আমাৰ জিলাকেইখনৰ লগত লাইজন কৰি বিভিন্ন ঘৰৰ পৰা বিভিন্ন জেগাকে বঙাইগাঁও, চিৰাং, তিনিটা জেগাত বৰপেটাত 1,70,00,000 টকা পোৱা হৈছে, 4 লাখ বঙাইগাঁৱত, আৰু চিৰাঙত 3 লাখ টকা পোৱা গৈছে, আৰু অলপ দেৰি আগতে এটা 15 লাখ টকা, 20 লাখমান ৰাফলি কৈছোঁ দেই মই, পিছত এইটো কথাটো অকণমান ইফাল সিফাল হ'ব পাৰে, কাৰণ বান্দুলটোহে সিহঁতে কাউণ্ট কৰিছিলে মই জনালৈকে। গতিকে বান্দুলৰ বেচিছত কৈছোঁ, গতিকে একজেক্ট এমাউণ্টটো আমি পিছতহে গম পাম, কাৰণ এতিয়াও চলি আছে। এতিয়া মই IGP CID-তে পঠাওঁ, আচল কেছটো আছে। IGP CID-ক আপোনালোকৰ ব্ৰিফিং কৰি আগতে do I speak a little in English? So, ladies and gentlemen, the investigation of question paper of the written examinations for the recruitment of is been going on in full swing. Our team has been working day out, and raids and actions are being carried out in different parts of the state. Assam Police has a number of cases. Total 45 arrests have been made. Two of the persons have been arrested in 2 cases. A large number of documents, large number of digital evidences have been seized and processed, now are under process right now. And if you please observe, this incident was happening on the day on the 20th of September, 10th of October. Within 20 days we have arrested a big number of people directly involved in some or the other way, and we are very determined to get at the bottom of it. The fact in issue, our main objective is to locate who has leaked the paper. That is the issue, and the person who has leaked the paper is to be finally caught. So this has been a chain that is being now slowly established, and Assam Police is confident that we will be able to get at the culprit who has leaked the paper. Honorable Chief Minister has been very actively at it, to be encouraging us all the time and telling us to be sparing no stone unturned, to leave no stone unturned, and also get
irrespective of rank, status, and affiliation. As Chairman SLPRB, you are aware that SLPRB was reconstituted on 1st of October 2020. On that day itself, the SLPRB had taken important decisions, primarily partly the police recruitment board, now comprising of the DGP Assam himself, along with like administration, IGP trust, they are all very important. Not scared at the time to be given for holding examinations. Other exams were to be held by the SLPRB, which we have requested to the government that it cannot be done by SLPRB. So we have requested the government to explore other possibilities of holding such exams. The government has already agreed to that. The same vendors who was used for the written exams would not be used. And later, I had written a letter to CP Singh and trusting him, the DG lawyer, and trusting him the responsibility of coordinating with all the 5 districts and the CID and the matters and to get at the bottom of the entire issue. And also we have requested the agencies to tell the SLPRB if any of the agency is found to be involved in some of the other way or some outcome accordingly. All the agents consortium members disengage because legal law. So lawfully we have disengaged them, and we have taken a decision to use our own resources, the police resources, the human resources, and not use any private parties for conducting of the exams. However, the written exams is to be held by the Dibrugarh University. In this regard, we are going to bring out a standard operating procedure, and also we are entering into a memorandum of understanding with Dibrugarh University to ensure an absolute free and fair, transparent written exams, for which I appeal to the people of Assam to have total faith on us. Exams. However, our people are not very experienced in terms of holding the PET and PST for the constable, which is going on, because transparent recruitment process that is now underway is a process where a lot of digital gadgets are being used, like RFID and things like that. These machines have to procure because the Assam Police doesn't have these machines, and we are all with various organizations, etc., to procure these gadgets as per following proper procedure. Henceforth, Assam Police private party for holding any of these exams. And over to Mr. Surinder Kumar, CID, who will be talking about the progress of the investigation, because he is the prime mover as far as these things are concerned, and GP Singh would then intervene wherever required and also take questions. Over to Mr. Surinder Kumar. Difu Police Station case number 175 of 2020 under section 120B, 406, 409, 379, 479, 417, 426, 511, 124A of IPC. আমি জি
ইনভেষ্টিগেশ্যন টিম হয় তাক ষ্ট্ৰেংথেন কৰিছোঁ। তাত আমি ইনভেষ্টিগেটিভ অফিচাৰৰ বাহিৰে দুজন আৰু DSP তাত মানে ৰিক্ৰুট কৰিছোঁ। এতিয়া ইনভেষ্টিগেশ্যন কৰি থকা টিমত 3জন DSP আছে, 3জন ইন্সপেক্টৰ আছে আৰু এটা টেকনিকেল টিম হয়। কিয় ইয়াত আমি বহু ধৰণৰ DGP স্তৰে পোৱা দৰে ডিজিটেল এভিডেন্স, ইলেক্ট্ৰনিক এভিডেন্স পাইছোঁ। গতিকে যিহেতু ডিজিটেল এভিডেন্স কালেক্ট কৰা, গতিকে আমি এটা টিম অফ এক্সপাৰ্টছ ইনভেষ্টিগেটিভ টিমৰ লগত এই কেছৰ সংক্ৰান্তত আমি 16 একিউজ মানুহক এৰেষ্ট কৰিছোঁ আৰু 21 জনৰ ভিতৰত 15 জনৰ ভিতৰত 5 জন কেণ্ডিডেট আছে। মই আপোনাক এৰেষ্ট কৰা মানুহৰ নামটো খুব সোনকালে কৈ দিওঁ। বিৰাটজ্যোতি বৰুৱা, ত্ৰিপুৰাজ বৰা, ৰূপম ডেকা, জয়দীপ বৰুৱা, জিতু মিতি, দিলীপ গগৈ এলিয়াছ ভাই, প্ৰিয়নাথ গগৈ উৰ্ফে জিতু গগৈ, মোহাম্মদ আনৱাৰ আলী, কুশল দাস, অভিজিৎ বড়ো, মৃণাল কুমাৰ নাথ, কাকুমণি নাথ, জীৱন ডেকা, সৰোজ শৰ্মা, ৰঘুল যেনে ইনভেষ্টিগেশ্যন আগবাঢ়িব আমি আৰু মানুহক এৰেষ্ট কৰিম। তাৰপিছত মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে 6 অক্টোবৰ আমি হোটেল ভাৰ্গৱ গ্ৰাউণ্ডত 29 ৰুমছ আৰু হোটেল ভাৰ্গৱ লখৰাত থকা হোটেল ভাৰ্গৱ তাত 2টা ৰুম চিল কৰিছোঁ। আৰু চিল কৰাৰ উদ্দেশ্য হ'ল যে যিহেতু এই 2টা হোটেলত ইলিগেল এক্টিভিটি, বেআইনী কাৰ্যকলাপ জড়িত হৈ আছিলে, গতিকে আমি ফাৰ্দাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে, ফৰেঞ্চিক এক্সামিনেশ্যনৰ কাৰণে এই ৰুমটো চিল কৰাৰ প্ৰয়োজন হৈছিল। আৰু একৰ্ডিংলি দুটা হোটেলত মুঠ 31 কোঠা আমি চিল কৰিলোঁ। মই আপোনালোকক এইটো জনাব বিচাৰিছোঁ যে DGP মহোদয় কোৱাৰ দৰে আমি যি ইনভেষ্টিগেশ্যন চলি আছে, ইনভেষ্টিগেশ্যনৰ সব ফালে চাই আছোঁ। উই আৰ এক্সামিনিং অল আসপেক্ট। কুৱেশ্যন পেপাৰ কোৰ পৰা কলৈকে গ'ল, চেইন অফ কাষ্টাডি, তাৰপিছত ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া, যিবোৰ এজেঞ্চি কোম্পানী ইনভলভ আছিলে তেওঁলোকৰ ৰোল কি আছিলে, পইচা পেমেণ্ট যে হ'ল, কোনোবা কুৱেশ্যন পেপাৰ কিনিছে, কোনোবা চাকৰি কাৰণে পইচা দিছে, মানি ট্ৰেইলটো কেনেকৈ, পইচাটো ক'ৰ পৰা কলৈকে গ'ল, আৰু ইয়াত কিবা কনস্পিৰেচি এংগল আছে। গতিকে এনেকুৱা যিমান পচিবল এংগল ৰাখিছোঁ, বহু কথা আমি ইয়াত আপোনাক ক'ব নোৱাৰিম। ইনভেষ্টিগেশ্যন ইনভেষ্টিগেটিভ অফিচাৰ কোৰ্টত এটা আবেদন দিছে যে CID যি কেছ হয় 21/2020 তাত 3টা ধাৰা আৰু এড কৰি দিব লাগে। যেনে ইনভেষ্টিগেশ্যন আগবাঢ়িছে আমি নতুন অফেন্স হোৱা প্ৰমাণ পাইছোঁ আৰু এই 3টা কোৰ্টত আবেদন জনাইছোঁ
এইবোৰ ধাৰা হ'ল 201 অফ IPC। 201 হ'ল যে এভিডেন্স নাইকিয়া কৰি দিয়ে। 204 IPC এইটো হ'ল যে ডকুমেণ্টাৰী বা ডিজিটেল এভিডেন্স নষ্ট কৰি দিয়ে। আৰু সেকশন 25(1)(b) অফ আৰ্মছ এক্ট, এইটো লাইচেন্সৰ যি নিয়ম হয় এই নিয়মৰ উলংঘন কৰি যদি কোনোবা আৰ্মছ ৰাখে এইটো 21 কি কাৰণে আমি 25 সেপ্টেম্বৰত কম্পিউটাৰ অথৰিটি অফিচ যে হোটেল আৰু হোটেল বন্ধ লাইসেন্স কেন্সেল কৰিব লাগে, কিয়নো অৰ্গেনাইজ হবে ইলিগেলিটি চলি আছে। তেওঁলোকে চেষ্টা কৰা নাছে যি মালিক হয় গভৰ্ণমেণ্ট তেওঁলোকে কনস্পিৰেচি আলত এটা ইলিগেল এক্টিভিটি এই দুটা হোটেলত লাইসেন্স কেন্সেল হ'ব লাগে। দুটা হোটেলৰ কথা এটা মই কৈছোঁ যে আমাৰ যি কেছ চলি আছে তাত এই দুটা হোটেল ক্ৰাইম চিন আছে। আমি এটা ফাইল সার্চ কৰিছোঁ যেনে সৰোজ শৰ্মা যিজন আমাৰ আছে আমাৰ ফ্ৰেণ্ড আছে, তেওঁ এটা ভাৰতবাসী আছিলে তাত আমি 7 তাৰিখ সাৰ্চ কৰিলোঁ আৰু সাৰ্চৰ ফলত এটা ৰেঞ্জ ৰোভাৰ গাড়ী नंबर GM तमिलनाडु रजिस्ट्रेशन 19Q6464 सीज কৰিছিলোঁ। এটা ব্ল্যাঙ্ক চেক আছে, তাত 5 লাখ টকা লিখা আছে আৰু সাইন কৰা আছে। গতিকে এই চেকটো কোনে দিছে, কি উদ্দেশ্য দিছে সেইটো আমাৰ ইনভেষ্টিগেশ্যনৰ বিষয় হয়। আৰু আমি কেণ্ডিডেটৰ এডমিট কাৰ্ড আমি যেতিয়া সার্চ কৰিছিলোঁ তেওঁলোকে কোনো নাছিলে, নাছিলে তেওঁলোকে আগতে পলাতক হৈছিল। তাৰপিছত এটা কোম্পানী আছে কৃষ্ণা গ্লোবাল, গীতানগৰত হয়। কৃষ্ণা গ্লোবাল কোম্পানী আমি 8 তাৰিখে সার্চ কৰিবলৈ গৈছিলোঁ। এই কোম্পানীৰ ডাইৰেক্টৰ হ'ল সৰোজ শৰ্মা আৰু তেওঁৰ লাইফ। যেতিয়া আমি সার্চ কৰিবলৈ যাওঁ তাত তালা মৰা আছিলে, গতিকে আমি ফ্ৰী কৰি দিছোঁ। আমি ইয়াত খুব নিয়াৰিকৈ সার্চ কৰিছোঁ। তাৰপিছত ধাৰাপুৰত অক্ষৰ টেলিকমিউনিকেশ্যনছ ATC তেওঁলোকৰ অফিচ আছে গুৱাহাটীত। এই অফিচ আমি 8 অক্টোবৰ সার্চ কৰিছিলোঁ আৰু আমি 8টা কম্পিউটাৰৰ হাৰ্ড ডিস্ক আমি তাৰ পৰা সিজ কৰিছিলোঁ। भारापुर को अपनी जाने भारापुर ATC अक्षर टेलिकम्युनिकेशन्स कन्सोर्शियमर एक मेम्बर ऑफिसत आमी सार्च करिছিলোঁ 7 অক্টোবৰ আৰু তাৰ পিছত আমি 8 নম্বৰৰ হাৰ্ড ডিস্ক সিজ কৰিবলৈ সক্ষম হ'লোঁ। এই সিজ কৰা বস্তুবিলাক এক্সামিন কৰি থকা হৈছে। আপোনাক আৰু এটা কথা মই বিশেষভাৱে ক'ব খুজিছোঁ যে একিউজক ধৰা, সার্চ কৰা, সিজ কৰা এইবিলাক ভাল কথা হ'ব লাগে, কিন্তু ইকুৱালি ইম্পৰ্টেণ্ট কথা হয় যে আমাৰ চাৰ্জশ্বিট পাৰফেক্ট হ'ব লাগে। তাত এভিডেন্সবিলাক খুব চিষ্টেমেটিকেলি আৰু প্ৰফেশ্যনেলি কালেক্ট হ'ব লাগে। গতিকে এই দিশত আমি খুব মন দি আছোঁ আৰু আমাৰ ইনভেষ্টিগেশ্যন কালেকশ্যন প্যারালালি চলি আছে, যাতে আমি টাইমৰ ভিতৰত এই কেছত আমি 90 ডেজৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে। আমি এই টাইমলাইন পূৰা কৰিবৰ কাৰণে দিনে ৰাতি লাগি আছোঁ। আমাৰ ইনভেষ্টিগেশ্যন কালেক্ট হৈ আছে আৰু এতিয়ালৈকে আপুনি শুনি ভাল পাব যে CID কেছত 10জন ব্যক্তিয়ে মেজিষ্ট্ৰেটৰ সন্মুখত আণ্ডাৰ 164 CRPC ষ্টেটমেণ্ট দিছে
या पुलिसर सम्मुखत स्टेटमेंट दिले पलटी मारिब पारे किन्तु जेतिया मेजिस्ट्रेटर सम्मुखत स्टेटमेंट रेकर्ड हम तेतिया पलटी मारातो बहुत मुश्किल আছে गति इन्वेस्टिगेशन टाइट करार क्षेत्र आम एबिला पदक्षेप লৈছোঁ और এনেকুৱা पदक्षेप बाकी डिस्ट्रिक्ट जो केस আছে তাত লৈ থকা হৈছে। তাৰপিছত कैश रिकवरी क्षेत्र डीजीपी सर अलरेडी कैसे मैं एक फैक्चुअल पोजिशन आपको दोहराई दूँ अभिया पुलिस जी ऑपरेशन হৈছিলে তাত 3,34,51,500 कैश रिकवर হৈছে और बाकी और केटा फाइल जो सर्च चलि আছে এতিয়া काउंटिंग फाइनलाइज हुआ है टेंटेटिवली सभी को दरे हमारा 5 करोड़ 25 लाख 25 लाख मान इतना जी हमें अप्रोक्सीमेट आइडिया पाइছে যেতিয়া মই সমূহকে টাইম বেছি মই লগত বুজা নহয় আমার 4টা যে বাকি জায়গার কেস আছে এই সম্পর্কে আপনার मैं অবগত কৰিছোঁ जी क्राइम ब्रांच ऑफ केस रजिस्टर কৰা হৈছিলে केस नंबर 30/2020 এই কেছত এতিয়ালৈকে 11 persons have been arrested जुगुनी ब्रह्म कुशल दास प्रांजल कुमार शर्मा प्रभात बोरा अलकेश कश्यप दास दुर्ज्योति दास संजीव शर्मा विनोद गोस्वामी और मोहन रेखा जी नलबारी केस रजिस्टर হৈছিলে এই কেছত এতিয়ালৈকে 13 persons এতিয়ালৈকে अरेस्ट হৈছে कुलदीप राजवंशी मृदुल बर्मन पार्थप्रतिम पाठक संजीव वर्मा ध्रुवज्योति वर्मा गुंजन दास नवज्योति कविता आदिल खान जितुमणि दास कुमुद कविता और जितुल हुसैन जी नॉर्थ लखीमपुर केस रजिस्टर হৈছিলে এতিয়ালৈকে 5 জন মানুহক अरेस्ट কৰা হৈছে मनोज तामुली जीबी सैकिया अमित शर्मा असीम शर्मा शिवाजी पांगी और डिफू जी केस হৈছিলে তাত কোনো अरेस्ट हुआ ना क्यों जे सीआईडी जी डिफू थाना जी एलिगेशन तो सेम मैं अपना जी कब लगा था सब कब टाइम ना भाई भाई कथा मैं अपना सर देखा गई जीवन डेकाय एमएनटेक कंसल्टेंसी प्राइवेट लिमिटेडर লগত জড়িত বুলি তেওঁ ফেসবুক থাকে জীवन डेका নামৰ যিগৰাকী অভিযুক্ত আছে তেখেতে ফেসবুকত এটা পোষ্ট দিছিলে যে তেওঁ এমএনটেক কনসালটেন্সি প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানৰ সৈতে জড়িত তেওঁ এই যিটো প্ৰতিষ্ঠানৰ কথা কৈছে সেই প্ৰতিষ্ঠানটো তদন্তৰ আওতালৈ আহিছে নে আপোনালোকৰ এতিয়ালৈকে यस কোনোবা এৰেষ্ট হৈছে নেকি नहीं अरेस्ट हुआ नहीं हमें अरेस्ट विल बी बेस्ड स्पेसिफिकली ऑन एविडेंस हमें कोनो अरेस्ट एविडेंस न हुआ के सफिशिएंट एविडेंस न हुआ के हमें अरेस्ट न करूँ बट nobody against whom we get evidence will be spared that is my solemn assurance to you सर জীवन डेकाय আৰু এটা কৈছিলে প্ৰাঞ্জল বৰুৱাৰ লগত তেওঁৰ সম্পৰ্কত আপুনি কৈছিলে ফেসবুক পোষ্ট কৰিছিল मैं आपनाक एकेटा कथा कलो आपुनी आपुनी आगत कन्साल्टेन्सी कथा कले एतिया मानुहजনৰ नाम लले जिमान मानुहर नाम ओलाइছে जिमान फार्মৰ नाम ओलाइছে प्रत्येকক आमी इन्वेस्टिगेशনৰ আওতাত আনিছোঁ जिदिना आमी जिकोनो मानुह जिकोनो फार्মৰ বিৰুদ্ধে एविडेंस पाम सफिशिएंट टू कॉज अरेस्ट दैट पर्सन शैल बी अरेस्टेड इट्स अ वेरी मैं अपना खूब इंटरेस्टिंग कथा कहूँ जे फर्स्ट एंड फॉरमोस्ट क्लियर पॉलिटिकल डायरेक्शन जे जी मानु जड़ित आसे एरिब ना लागे डायरेक्ट गाइडेंस ऑफ
DGP Assam, and third is hard work by all the team members up to the last night. টোপনি মাৰি আমি ইমান ট্ৰেভেলিং আমি সেই 20 দিনৰ ভিতৰত কৰিছোঁ। এটা ঠাইৰ পৰা এইটো ঠাইলৈকে দিনে নিশাই আমাৰ টিম কাৰ্বি আংলং, নলবাৰী আৰু ক্ৰাইম ব্ৰাঞ্চ গুৱাহাটীত আছে। তথাপিও অলমষ্ট every district made an effort either to arrest the culprits. A G2 teamwork under direct leadership of DGP Assam that has made it possible that today on 20th day এটা বিশেষ কাৰ্যালয় আছে, যিটো কাৰ্যালয়ৰ আবাদীসকলে অভিযোগ কৰিছে যে 8 তাৰিখে 3খনকৈ ট্ৰাক আৰু এখন ট্ৰেইলাৰ তাৰ পৰা ক্ৰয় কৰিছিলে। গতিকে সেই যে সমগ্ৰ বিষয়টো আমিটেক কনচালটেন্সি প্ৰাইভেট লিমিটেডৰ তদন্তৰ আওতালৈ কিয় অহা হোৱা নাই? প্ৰাঞ্জল পৰা স্বত্বাধিকাৰীটো আমিটেক কনচালটেন্সি প্ৰাইভেট লিমিটেড আছে, বৰ্তমান পৰ্যন্ত কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই? এইটো মই আপোনাক অকণমান আগতে ক'লোঁ যে যিমান গোটেই তদন্ত প্ৰক্ৰিয়াত নাম আহিছে মানুহক চবক তদন্তৰ আওতাত অনা হৈছে। তদন্ত আমি কৰি আছোঁ, আমি জানো আওতাত কোন কোন আহিছে, কোন কোন অহা নাই। তদন্ত would be absolutely on merit. Tadant would not be governed by what someone else says or wants. Evidence is the guiding factor, and as I had said earlier, investigation is completely and only answerable to the competent court of law and to no one else. স্যার, আজি যে 5 কোটিৰ অধিক টকা উদ্ধাৰ হৈছে, এই কথাটো কোনে কিয় ৰাখিছে, এই কথাটো কাক ৰাখিছে, কোনে ৰাখিছে, এইটো অকণ ক'ব নেকি? আমাৰ এজন আৰেষ্টেড একিউজ মানুহৰ ষ্টেটমেণ্টত যেনেকৈ ছাৰ কৈছিলে অলপ আগতে, তেওঁৰ এক্সামিনেশ্যনত এই কথাটো ওলাইছিলে যে এনেকৈ আমুক আমুক মানুহ ঘৰত পইচা আছে। সেই ভিত্তিত আমি যোৱাকালি ৰাতিহে ইনষ্ট্ৰাকশ্যন দিছিলোঁ। CIDৰ পৰা আসাম পুলিচ হেডকোৱাৰ্টাৰৰ পৰা ইনষ্ট্ৰাকশ্যন গৈছিলে। সেই ইনষ্ট্ৰাকশ্যনৰ মৰ্মে আজি অপাৰেশ্যন চলোৱা হৈছে, মানুহখিনি ধৰা হৈছে। এতিয়া সেই পইচাটো ডাইৰেক্টলি সেইটো স্কেমৰ লগত জড়িত আছে নে বেলেগৰ লগত আছে নে সেইটো স্কেমৰ পাৰ্ট বেলেগৰ, এই আমি ক'ব পাৰোঁ। স্যার, যিটো আপোনাৰ এছএমএল প্ৰাক্তন অধ্যক্ষ আছিলে, তেখেতে তাৰ কাম কৰিছিলে মানে পৰীক্ষা অনুষ্ঠিত কৰিব, তেওঁবিলাকে প্ৰশ্ন কাকত নাপায়, কিন্তু সেই প্ৰশ্ন কাকত ৰঘুল হাজৰিকাৰ কাম হ'ল। তেনেস্থলত প্ৰাক্তন অধ্যক্ষ প্ৰতিকূলৰ তদন্তত আপোনাক আহিব লাগে। তদন্তৰ আওতাত চব আছে, তদন্তৰ আওতাত চব আছে। এই কথাটো মই আপোনাক আগতে ক্লিয়াৰ কৰি দিছোঁ। গোটেই প্ৰক্ৰিয়াত যিখিনি মানুহ জড়িত, এভৰিবডি ইজ আণ্ডাৰ দ্য এম্বিট অফ ইনভেষ্টিগেশ্যন। এভিডেন্স কি ওলাব, সেই এভিডেন্সৰ ভিত্তিত আমি that we are investigating is leakage of the question paper. সেই ক্ৰাইমৰ ক্ৰিমিনেল কালপেবিলিটি যি মানুহৰ হওক, যিটো ফাৰ্মৰ হওক, তেওঁলোকৰ এগেইনষ্ট একশ্যন লোৱা হ'ব। অলৰেডি যেনেকৈ কোৱা হৈছে 43জন মানুহ এৰেষ্ট কৰা হৈছে। এই গোটেই প্ৰক্ৰিয়াত যিখিনি আৰু ওলাব ইনক্লুডিং এভিডেন্স, এইটো একশ্যন লোৱা হ'ব। ৰঘুল হাজৰিকাত শেষ হোৱা নাই, ৰঘুল হাজৰিকাত শেষ নাই, গতিকে আগবাঢ়িবলৈ আছে আৰু। মানে প্ৰথম দিনা আপোনালোকে কৈছিলে যে প্লিজ লিসন টু মি, প্ৰথম দিনা আপোনালোকে of question paper shall be unraveled, revealed and brought to court of law. That is again the solemn assurance of Assam Police. During this course of investigation, have you been able to assess how and who actually leaked this question paper? That's what you are saying. That is what I am saying. In course of investigation, we have very specific evidence to that effect, and over the period of time, like you have seen so much progress today, over the period of next few days
you will see progress on that count also. We have got good indications. খালি এভিডেন্স হাতত আমাৰ টাইট হোৱাৰ লগে লগে সেইটো খালি হ'ব। Sir, this particular, sir, as you have also said that you are investigating this question paper leak, and you have also GP sir also said that at the end of the puzzle on the 20th you have made a lot of progress. Sir, as in the last press conference you had also said the prime accused probably one of the prime accused is D.K. Datta and Devon Dekar, but both of them were out of the establishment and administration. D.K. Datta was retired and Devon Dekar is a political thief. So does it also mean that some probably high-rank officials were also involved in the entire scandal, because as Mr. Pradeep Kumar had earlier on record said it was handled by SLTRB and the district police officials. So does it actually mean that any existing police officials are also involved? It could mean anything. Sir, let me say one thing, that for everyone, patience is the biggest virtue. Have patience. মই আপোনাক কৈছোঁ, আজি আপোনাক আমি ইমান কৈছোঁ, ইয়াতকৈ 10 দিন আগত যেতিয়া লগ পাইছিলোঁ ইয়াতকৈ বহুত কম আপোনালোকে গম পাইছিলে, আজি ইমানখিনি গম পাইছে। হয়তো আজি কিছুদিন পিছত আকৌ আমি আপোনাৰ লগত বহিম আৰু আপোনালোকে আৰু নাম পাব আৰু কি প্ৰগ্ৰেছ হৈছে এইটো গম পাব। আজি তাৰিখত যিখিনি ক'ব পৰা আছিলে কোৱা হ'ল। DGP ছাৰে অলৰেডি কৈছে দেৰ ইজ ছাফিচিয়েণ্ট ইণ্ডিকেশ্যন, কিন্তু যেতিয়ালৈকে এভিডেঞ্চ পোৱা নাযায় মই আপোনাক একো নকওঁ। মই এটা কথা আৰু ক'ব বিচাৰিছোঁ, ফৰ দ্য ফ্ৰেণ্ডছ ফ্ৰম জাৰ্নেলিষ্ট ফ্ৰেটাৰ্নিটি, we are here for investigation and investigation based on evidence. Assam police is not here for witch hunting at all. আপোনালোকে দেখিছে যে আজি কিছু বছৰ আগত তেনেকুৱা witch huntingৰ কাৰণে এটা former senior police officer committed suicide. So I am very averse to speculative reporting and witch hunting. আৰু মোৰ ৰিকুৱেষ্ট এইটো, আপোনালোকে কিমান কেনেকৈ আগবাঢ়ে মই নাজানো, কাৰণ মইতো আপোনাক একো ক'ব নোৱাৰোঁ, কিন্তু have trust, have faith on us over the period of next few days, and definitely before we submit the charge sheet you will have all the facts before you. Sir, just let us Hello. Among the motivated person arrested, is there anyone who has passed criminal conspiracy record who were arrested earlier also, like in other scam or something like criminal conspiracy? এটা অলৰেডি এৰেষ্ট হৈছে আগতে মাৰ্ডাৰ কেছত, অভিজিত বড়ো। তো বাকী যদি ডিটেইলছ চাবৰ হয় তো যেতিয়া আমি চাৰ্জশ্বিটটো ছাবমিট কৰিম, বিকজ CRPC also has a particular column about enhanced punishment for recidivist offenders, that is for repeat offenders. So যদি তেনেকুৱা আহে তেতিয়া চাৰ্জশ্বিটৰ টাইমত আমি নিশ্চয় সেইটো ইউজ কৰিম, বিকজ দ্যাট হেজ enhanced punishment ingrained into it. Plus we are also looking at any other conspiracy into this entire thing. As and when it comes up we will inform you. in the conspiracy means, sir? Conspiracy is conspiracy. Anything else, Any other means, what are you thinking of? once the charge sheet comes you will come to know. আপোনালোকে কৈছে চিনেমাও এইটো ভাগ কৰিছে, জীৱন ডেকা কাৰোবাৰ ঘটনাবোৰ পাইছে। See, মানে ইয়াত মই ইনভেষ্টিগেশ্যনৰ ডিটেইলছ দিব খোজা নাই, যিটো দিনালৈকে আমি চাৰ্জশ্বিট ছাবমিট নকৰোঁ ইট ইজ ইম্প্ৰপাৰ অন মাই পাৰ্ট টু গিভ ইউ দ্য ফাইনেল ডিটেইলছ, কাৰণ আমি যদি আমি আপোনাক কওঁ দ্যাট উড গিভ ডিফেন্স। দ্য নৰ্মেল ল ইজ ডেট যেতিয়া আমি চাৰ্জশ্বিটটো ছাবমিট কৰোঁ চাৰ্জশ্বিটৰ কপি দিয়া হয় টু দ্য একিউজড, সেইটো টাইমত তেওঁলোকৰ ডিফেন্সটো প্ৰিপেয়াৰ কৰিব পাৰে। আজি যদি আমি আপোনালোকক ইমান ডিটেইলছটো ক'বলৈ যাওঁ তেতিয়া তেওঁলোকে এতিয়াৰ পৰা ডিফেন্স তেওঁলোকক প্ৰিপেয়াৰ কৰি জামিন ইত্যাদি সেইটো ব্যৱহাৰ কৰিব পাৰে, সেইকাৰণে সেই ডিটেইলছটো মই আপোনাক ক'ব খোজা নাই। তো IG CID ক'ব যদি নম্বৰ তেওঁৰ অফ হেণ্ড হাতত আছে। ডিজি মডেলের পদনাতে যে আপনার ডিজি বোর্ডের রিপোর্ট আইটেম আর অর্ডার হল এই যে যেহেতু ভোটার কাম কাজ
ৰিপৰ্ট কৰিছে আপুনি বিগত দিনৰ কামবিলাক আহিবলগীয়া দিনবোৰত লাগিছে বুলি ভাবিছোঁ। আমি ফ্ৰেংকলি কৈছোঁ, প্ৰথম দিনাই বৰ্ড মিটিংখন পাতিছোঁ। যিদিনা গম পাইছোঁ যে এনেকৈ আমাৰ বৰ্ডটো কনষ্টিটিউট কৰিলে, সেইদিনা আমি অপশ্যনছবিলাক ৱে ইন কৰিছোঁ। অপশ্যনছ মানে আমি আটাইতকৈ স্বচ্ছতাৰে কেনেকৈ পৰীক্ষাটো পাতিব পাৰোঁ। গতিকে আমি চাইছোঁ অনলাইন এক্সামছৰ এটা মানে ৰাস্তা। তাত দেখিলোঁ আটাইতকৈ ৰেপুটেড যিটো অৰ্গেনাইজেশ্যন, তেওঁলোকৰ মাত্ৰ 11টা চেণ্টাৰ আছে। 11টা চেণ্টাৰত আপোনাৰ 65,000 ষ্টুডেণ্টৰ কাৰণে দিন বেছি লাগিব, বহুত দিন লাগিব। প্ৰশ্ন কাকতৰো ভাগ হ'ব প্ৰায় 12টা কুৱেশ্যন ছেট কৰিব লাগিব, 12 বিধ, আৰু তাত ল'ব টাইম। গতিকে পৰীক্ষাটো পাতোঁতে আমাৰ 3 মাহ 5 মাহমান লাগিব। সেইটো আমাক চৰকাৰে দিয়া নাই, আমাক বিচাৰিছে। তাৰপিছত আমি নিজেই কৰাটো কৰিলোঁ। নিজে কৰি কিমানটা সাৱধানতা ল'ব লাগিব, কিমানটা এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ আমি বনাইছিলোঁ য'ত ময়ো নাজানিম প্ৰশ্ন কাকতত কি আছে ফাইনেলি। আমি 5টা ছেট বনোৱাৰ কথা পাতিছিলোঁ। আমি কাৰোবাক বিৰাট বহুত কথা পাতিছিলোঁ মুঠতে এই ধৰণে। তাৰপিছত কোনোবা এটা ইউনিভাৰ্চিটিক দিব পাৰি নেকি, 1 নম্বৰ সেইটো। 2 নম্বৰ আমি ফাইনেল সিদ্ধান্ত এটা ল'লোঁ। আমি চৰকাৰক জনাই দিলোঁ যে ইমানগাল পৰীক্ষা SLPRB পাতিব নোৱাৰে। ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডটো পুলিচৰ কাৰণে, আমাৰ কোনো নিয়মমতে দায়িত্ব থাকিব নালাগে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰীক্ষা পাতে। গতিকে আমি চৰকাৰক লিখিত দিলোঁ যে চৰি, আমি ইমানখিনি পৰীক্ষা পাতিব নোৱাৰোঁ। আমি কেৱল পুলিচৰ আৰু মেবি পুলিচৰ লগত যিখিনি সংশ্লিষ্ট কৰ্তৃপক্ষ আছে, লাইক হোমগাৰ্ডছ, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, মেবি এনেকৈ ধৰণে আমি এগ্ৰী কৰিম তেওঁলোকৰ কাৰণে কৰাটো। গতিকে পৰীক্ষাটো আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত লিখিত পৰীক্ষাটো পাতিবলৈ আমি ইতিমধ্যে দায়িত্ব দিছোঁ, ছাব ইন্সপেক্টৰৰ কাৰণে এজ ৱেল এজ কনষ্টেবলৰ কাৰণে। তাত চেইন অফ কাষ্টডি, তাত কোনো বেলেগ বাহিৰৰ মানুহৰ কেতিয়াও একচেছ নাথাকে, ইনক্লুডিং হওক চিভিলিয়ানে হওক, তেওঁলোকৰ নিয়ম মতে হ'ব। কিন্তু তাতো আমি এটা SOP বনাইছোঁ, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ, আৰু এটা MOU কৰিম টাইপকৈ কেনেকৈ হ'ব। তাৰোপৰি এটা MOU কৰিম ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লগত। তাৰপিছত যিটো এতিয়া দৌৰা মেলা যিটো পৰীক্ষা, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ফৰ দ্য কনষ্টেবল এজ ৱেল এজ ছাব ইন্সপেক্টৰ, এটা লেটাৰ ডেট, এটা এজেঞ্চি আমি ব্যৱহাৰ কৰি আছিলোঁ। আমি ক'লোঁ সেইটো এজেঞ্চিও নালাগে, এতিয়া আমি পুলিচে নিজেই কৰিম। কিন্তু তাৰ কাৰণে আমি যিহেতু ট্ৰেন্সপাৰেণ্ট অৰ্থাৎ স্বচ্ছতাৰে কৰিব লাগে, অৰ্থাৎ দৌৰিছে RFID, বুকুত চেষ্ট নাম্বাৰ আছে, চেষ্ট নাম্বাৰৰ ভিতৰত এটা চিপ থাকে, সেই চিপটো RFID এডাল ৰড থাকে, সেইটো পাৰ হ'লে কম্পিউটাৰত এণ্ট্ৰি হ'ল, আৰু ঘূৰি আহি শেষ হ'লে সেইটো এণ্ট্ৰিটো শেষ হ'ল, লগে লগে প্ৰিণ্ট আউট ওলালে হাতত দি দিলে কেণ্ডিডেটৰ, এখন লোৱা তুমি ইমানটো সময় দৌৰিলা। আৰু বাকীবোৰ কেণ্ডিডেটৰ চাব পাৰে কোনটো কেণ্ডিডেটে কিমান দৌৰিছে, ডাঙৰ স্ক্ৰীণত আহি থাকিব। ঠিক তেনেকৈ হাই জাম্পতো তেনেকুৱা আছে, আনকি হাইট, চেষ্ট, এইবোৰ জোখা মেলা, এইবোৰতো তেনেকুৱা কথা আছে। গতিকে এই মেচিনবিলাক আমাৰ হাতত ক'ৰ পৰা পাওঁ? আমি ক'লোঁ যে আমাৰ অসমত যিবোৰ এভেইলেবল মেচিন, এইবোৰ ল'লে কোন বদনামী হৈ থাকে ঠিক নাই, আমি বেলেগৰ পৰা লওঁ। গতিকে আমি নিয়ম ফ'ল' কৰি পেলাই আমি বেলেগৰ পৰা এইকেইটা ভাড়ালৈ লোৱাৰ প্ৰক্ৰিয়া শীঘ্ৰেটো কৰিম। কেণ্ডিডেটসকলক মই ব্যথিত হ'ব নালাগে, প্ৰেক্টিছ কৰি আছে আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে, চবৰে খাতিৰ আহে, মোলৈও খাতিৰ আহে। সঁচা কথা ক'বলৈ গ'লে আমি ইয়াৰে মানুহ, আপোনালোক ইয়াৰে মানুহ, পাৰিলে কাৰোবাৰ লগত চিনাকি আছে অকণমান সহায় কৰি দিব পাৰে নেকি? দুখীয়া মানুহ, ভাল মনেৰে অনুৰোধ কৰা মানুহ বহুত থাকে, কিন্তু তাৰ মাজতে গড়বৰ কোনোবাই কৰি পেলাবলৈ ৰেডি হৈ যায়, কিয় দালাল শ্ৰেণীটো তেতিয়াই জন্ম হয়। গতিকে সাৱধান কৰি দিয়া হৈছে, দালালৰ সাৱধান, আৰু ঘোচ দিওঁতে বুৰ্বক হ'ব, কাৰণ তাৰ ঘোচটো এনেই যাব যদি ঘোচটো দিবলৈ গ'ল, কাৰণ ইম্পচিবল চিটুৱেশ্যনটো আমি এনেকুৱা কৰিবলৈ গৈ আছোঁ। আৰু কওঁ যে আমাৰ যিখিনি কেণ্ডিডেট প্ৰাৰ্থী, তেওঁলোকে যাতে কষ্টখিনি কৰি থাকে,
চৰি এবাউট দ্য হোল থিং এইটো আমাৰ এটা মানে সমাজৰ কলংকৰ কিছুমানৰ কাৰণে এনেকুৱা ধৰণৰ সংঘটিত হ'ল। গতিকে এতিয়া আমি মুঠতে ভালকৈ পাতি যাব। থেংক ইউ ভেৰি মাছ।